তাৰ যিটো জুদিমা বুলি যিটো ৱাইন লোকেল ৱাইন ওলাই তাত GI টেগো আছে মই নিজে সেই জুদিমা ফেষ্টিভেললৈ এবাৰ নিজে গৈছোঁ কিমান এটা সুন্দৰ ফেষ্টিভেল কাৰ্বি আংলং মোৰ সীমাতে কাৰ্বি আংলং লাগিছে আমাৰ এফালে খুমটাই এফালে আমাৰ মাননীয় উপাধ্যক্ষ মহোদয়ৰ বোকাজান সেইটো এটা নাম্বৰ ৰিজাৰ্ভখন আছে আৰু নাম্বৰটো বায়'ডাইভাৰ্চিটিৰ এটা ৰিচেষ্ট জেগা অসমৰ ওৱান অফ দ্য ৰিচেষ্ট প্লেচ অফ বায়'ডাইভাৰ্চিটি ইজ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট তাতে গৰম পানীৰো এটা আছে হট ৱাটাৰ স্প্ৰিং তাৰ লগতে এটা নাম্বৰ ফটাশিল বুলি এটা ৱাটাৰফল আছে যেটো ফৰেষ্ট ডিপাৰ্টমেণ্টে টুৰিষ্টৰ কাৰণে বন্ধ কৰি থৈছে মই মাননীয় আমাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আছে পাটোৱাৰী ছাৰ এটা আমাৰ নাম্বৰ হাবিৰ মাজত গৰম পানীৰ ওচৰত এটা ফটাশিল বুলি ৱাটাৰফল আছে আমি সৰুতে চাইকেল মাৰি গৈছিলোঁ পিকনিক খাবলৈ গৈছিলোঁ কিন্তু সেইটো বন্ধ কৰি থৈছে মই অনুৰোধ কৰিম যাতে সেইটো টুৰিজমৰ কাৰণে খুলি দিব লাগে গৰম পানী উহৰ ওচৰত ফটাশিল ৱাটাৰফল এই কাৰ্বি আংলঙত আমাৰ টুৰিষ্টৰ কাৰণে বহুত টুৰিজমৰ কাৰণে বহুত স্কোপ আছে ৰিভাৰ টুৰিজম হ'ব পাৰে এলিফেণ্ট টুৰিজম হ'ব পাৰে বায়'ডাইভাৰ্চিটি টুৰিজম হ'ব পাৰে যিটো আমাৰ খুমটাই আৰু বোকাখাট আমাৰ যিটো মৰঙী অঞ্চল খুমটাই আৰু বোকাজানৰ মাজত বিভিন্ন সুন্দৰ দৈগুং নদী আছে কাৰ্বি আংলং নদী আছে এইটো সীমা কাৰ্বি আংলং এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট সেইটোক লৈ এটা টুৰিজম হ'ব পাৰে আৰু টুৰিজমৰ যোগেদিও আকৌ এটা ডাঙৰ এটা প্ৰকৃতিক ধ্বংস নকৰাকৈ প্ৰকৃতিক ডিষ্টাৰ্ব নকৰাকৈ এটা লোকেল ইকনমি সৃষ্টি কৰিব পাৰি সেই আমি এই 6 শিডিউল এৰিয়াছ অলৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে এইখিনি কাম কৰিব লাগিব আমি গাহৰি পালন যিসকলে কৰি আছে তেখেতসকলক এনকাৰেজ কৰিব লাগিব আমি যি টুৰিজমটো বুষ্ট আপ কৰিব লাগিব যিটো পৰ্যটন এতিয়াও হয় কিন্তু মিহিমি আমি অসমত পৰ্যটন বুলিলে মানস কাজিৰঙা এইখিনিতে সীমাবদ্ধ থাকোঁ কিন্তু নাম্বৰ এটা ডাঙৰ পৰ্যটনথলী হ'ব পাৰে কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টক সামৰি এটা সুন্দৰ পৰ্যটনথলী হ'ব পাৰে তাত এটা আমাৰ ৱাইল্ড লাইফ চাফাৰী হ'ব পাৰে যিটো চাফাৰী কাজিৰঙা মানসত আছে এই জিপচি চাফাৰী তাতো সেই চাফাৰী হ'ব পাৰে আজি টুৰিজমৰ ইয়াত মিনিষ্টাৰ মহোদয় আছে আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছে ফাইনেন্স মিনিষ্টাৰ আছে মই সকলোকে অনুৰোধ যাতে আমাক যদি অনলাইন ডেভেলপমেণ্ট লাগে তেন্তে আমি তলৰ পৰা অকল কেৱল ইণ্ডাষ্ট্ৰীৰ কথা নাভাবি আমাৰ ইক'লজি আমাৰ এনভাইৰনমেণ্টক ডিষ্টাৰ্ব নকৰাকৈ আমি এই সৰু ডেভেলপমেণ্ট যি প্ৰত্যেকজন মানুহক প্ৰত্যেক তলৰ মানুহলৈকে চুই যায় তেনেকুৱা ডেভেলপমেণ্টৰ কথা আমি চিন্তা চৰ্চা কৰিব লাগে ইয়াকে ক'লোঁ ধন্যবাদ ধন্যবাদ থাকিল সন্মানীয় সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাৰ সময় 5 মিনিট অধ্যক্ষ মহোদয় জনজাতি লোকসকলৰ যি নিজা ভাষা সংস্কৃতি ৰীতি নীতি পৰম্পৰা তেওঁলোকৰ লোকাচাৰ তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি বা ধৰ্মীয় বিশ্বাস এই সকলোবিলাক সুৰক্ষিত কৰিবৰ বাবেই ভাৰতীয় সংবিধানে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতিসকলৰ বাবে 6 শিডিউলৰ ব্যৱস্থা কৰিছিল আৰু এই 6 শিডিউলৰ ব্যৱস্থা কৰাৰ সময়তে বিশেষকৈ যিসকল লোক জনজাতি লোক শ বছৰ ধৰি হাজাৰ বছৰ ধৰি এই ভূখণ্ডত বাস কৰিছে তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত হয় সেই কথা চিন্তা কৰি আইন প্ৰণয়ন কৰা হৈছিল আৰু অসমত সেই সময় উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰক লৈ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ দূৰদৰ্শী তাৰ ফলস্বৰূপে গঠন হোৱা 6 শিডিউলৰ স্বায়ত্তশাসিত জিলাসমূহে সেই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা প্ৰতিনিধিত্ব কৰিবৰ বাবে বিগত প্ৰায় 70 বছৰ সময় প্ৰচেষ্টা চলাই আহিছে আজি আমি 6 শিডিউল এৰিয়াৰ যেতিয়া অৰ্থ সামাজিক আৰু সামগ্ৰিক বিকাশৰ কথা আলোচনা কৰিম এই কথা আলোচনা কৰিবৰ সময়ত আজি যি বিকাশ হৈছে আৰু পূৰ্বতে যি পৰিৱেশ আছিল সেই পৰিৱেশৰ কিছু তুলনা কৰাৰো প্ৰয়োজন আছে এটা সময় আছিল যে ডিমা হাছাওৰ দৰে অঞ্চলত কাৰ্বি আংলঙৰ দৰে অঞ্চলত বা 6 শিডিউলৰ পৰৱৰ্তী সময়ত অন্তৰ্গত হোৱা বিটিচি অঞ্চলত আইন শৃংখলাজনিত পৰিস্থিতি ইমানেই ভয়ানক আছিল যে এই অঞ্চলৰ উন্নয়ন
এই অঞ্চলৰ বাটপথ, এই অঞ্চলৰ শিক্ষা, এই অঞ্চলৰ অৰ্থনীতি, এইবিলাক কথা আলোচনা কৰাৰ কোনো অৱকাশেই নাছিল। ডিমা হাছাওৰ অৱস্থা এটা সময়ত এনেকুৱা আছিল যে বাকী লোকৰ কথাটো বাদেই, কংগ্ৰেছৰ দিনত বিধায়ক বা সেই সময়ত সেই অঞ্চলৰ ৰাজনৈতিক নেতাসকলৰ জীৱন আৰু সম্পত্তিৰো সুৰক্ষা নাছিল। ঠিক তেনেকৈ কাৰ্বি আংলং আৰু বড়োলেণ্ড এৰিয়াটো বিভিন্ন সময়ত বন্দুকৰ যি জনজননী হৈছিল, এই জনজননীয়ে আমাৰ অঞ্চলটোৰ উন্নয়ন স্থবিৰ কৰি তুলিছিল। আৰু আজি উন্নয়নৰ প্ৰসংগ যেতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ, আমি দেখিছোঁ যে 6 শিডিউল এৰিয়াত আজি আমি বিধানসভা অনুষ্ঠিত কৰিছোঁ। আৰু ইমান সুন্দৰ এখন ঠাই কোকৰাঝাৰলৈ আহিছোঁ। গুৱাহাটীৰ পৰা কোকৰাঝাৰ আহোঁতে ৰাস্তাত এটা গাঁত আমি প্ৰত্যক্ষ কৰা নাই, এটা মসৃণ পথৰে আহি কোকৰাঝাৰ পাইছোঁহি। এয়াই হ'ল উন্নয়নৰ নমুনা। আজি ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণত তেখেতে উল্লেখ কৰিছে যে 6 শিডিউল এৰিয়াত গুডউইল মিছনত প্ৰায় 600 কিলোমিটাৰতকৈ অধিক ৰাস্তা পকীকৰণ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ নৱীকৰণ আঁচনিত 400 কিলোমিটাৰতকৈ অধিক ৰাস্তা পকীকৰণ হৈছে। সামগ্ৰিকভাৱে শিক্ষা, ৰাস্তা ঘাট, চিকিৎসা প্ৰত্যেকটো দিশতে কাৰ্বি আংলং, ডিমা হাছাও আৰু বড়োলেণ্ড এৰিয়াত উন্নয়ন হৈছে। আজি উন্নয়নৰ যি ধাৰা, এই ধাৰা এনেদৰে প্ৰবাহিত হৈছে যে আগতে আমি যি সন্দেহ কৰিছিলোঁ যে জনজাতি লোকসকল য'ত বাস কৰে সেই অঞ্চলবিলাকত উন্নয়ন নহ'ব, জনজাতি লোকসকল য'ত বাস কৰে তেওঁলোকৰ ভাষা, সংস্কৃতি, কৃষ্টি, লোকাচাৰ হেৰাই যাব। তাৰ পৰিৱৰ্তে কিন্তু আজি 6 শিডিউল এৰিয়াত জনজাতি লোকসকল ডিমা হাছাওতেই কওক, আজি কাৰ্বি আংলঙতেই কওক বা বড়োলেণ্ডতেই কওক, জনজাতি লোকসকলৰ ভাষা, সংস্কৃতি, কৃষ্টি, লোকাচাৰ, ধৰ্ম সকলোবিলাকে আজি অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আগবাঢ়ি গৈছে। অধ্যক্ষ মহোদয়, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই বৰ বিশেষ দীঘলীয়া কথা ক'ব বিচৰা নাই। মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ, সামগ্ৰিক বিকাশ আৰু অৰ্থ সামাজিক উন্নয়নৰ কথা যেতিয়া আমি আলোচনা কৰিম, তেতিয়া আজিৰ পৰা 15 বছৰ পূৰ্বে অসমখনৰ বা 6 শিডিউল এৰিয়াৰ অৱস্থা, আজিৰ পৰা 15 বছৰ আগত অৰ্থ সামাজিক ব্যৱস্থা, আজিৰ পৰা 15 বছৰৰ আগত এই 6 শিডিউল এৰিয়াত কেনেধৰণৰ চিকিৎসা ব্যৱস্থা আছিল, এইখিনি কথা আমি লক্ষ্য কৰিলে এটা কথা ক'ব পাৰোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 6 শিডিউল এৰিয়াই বাকী এৰিয়াৰ বাবে আদৰ্শ হৈ অধিক আগবাঢ়ি গৈছে। আৰু তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাই মোৰ ক'ব লগা সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল। আমাৰ এতিয়া সন্মানীয় সদস্য দেৱব্ৰত শইকীয়া, আপোনাৰ সময় 5 মিনিট। মাননীয় চেয়াৰমেন ডাঙৰীয়া, কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত অংশগ্ৰহণ কৰি পোনপ্ৰথমেই মই আমাৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তিত্ব গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডাঙৰীয়াৰ লগতে অসমৰ জনজাতীয় আন্দোলনৰ নেতা, মৃত্যু দিনলৈকে জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত অসমৰ জনজাতীয় সমাজক সমবেত কৰি জনজাতীয় সমাজৰ মুক্তিৰ চিন্তা কৰা প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ উপৰিও ট্ৰাইবেল লীগৰ অন্যতম প্ৰতিষ্ঠাতা, বিসম্বাদী নেতা তথা অসমীয়া জাতিটোক সংসদকৰণৰ আন্দোলনৰ অন্যতম গুৰি ধৰোতা ভীমবৰ দেউৰী ডাঙৰীয়ালৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই জগতে মই বড়ো জাতীয় আন্দোলনৰ অন্যতম নেতা, বড়ো জাতিৰ সাহসৰ প্ৰতীক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, বড়ো জাতীয় আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদৰ মৃত্যুবৰণ কৰা প্ৰতিগৰাকী বীৰ যোদ্ধাৰ লগতে বড়ো জাতীয় আন্দোলনৰ সময়ছোৱাত বিভিন্ন সংঘৰ্ষত মৃত্যুবৰণ কৰা প্ৰতিগৰাকী সামৰিক, অসামৰিক তথা নিৰীহ আৰু নিৰ্দোষী ব্যক্তিলৈকো আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মহোদয়, উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতীয়া এলেকাসমূহত বসবাস কৰা জনজাতীয় ভাইসকলৰ আৰ্থ সামাজিক উন্নয়নৰ, ভাষিক, সাংস্কৃতিক, নৃগোষ্ঠীগত সুকীয়া বৈশিষ্ট্যসমূহৰ সুৰক্ষা আৰু সংবৰ্ধনৰ লগতে তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ
আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এনে উচ্চ ক্ষমতাসম্পন্ন স্বায়ত্তশাসিত ব্যৱস্থা ভাৰতীয় গণতান্ত্ৰিক সাংবিধানিক ব্যৱস্থাৰ ক্ষেত্ৰত ইতিবাচক হ'ব নে নেতিবাচক হ'ব সেই লৈ সংবিধান সভাত সুদীৰ্ঘ আৰু উত্তপ্ত বাক বিতণ্ডাৰো সৃষ্টি হৈছিল। কিন্তু সেই সময়ৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত যি বৰদলৈ উপসমিতি গঠিত হৈছিল তাৰ পৰামৰ্শৰ আধাৰত সেই সময়ৰ অসমৰ পাৰ্বত্য অঞ্চলৰ জনজাতীয় ভাইসকলৰ স্বাৰ্থত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত স্বায়ত্তশাসিত পৰিষদৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে এই ব্যৱস্থাটো আমাৰ পৰ্বতীয়া জনজাতীয় ভাই ভনীসকলৰ সৈতে তেওঁলোকৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন অজনজাতীয় জনগণৰ সংমিশ্ৰণ সমন্বয় আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত যে প্ৰত্যাহ্বানমূলক হ'ব সেই বিষয়ত বহুতেই সহমত পোষণ কৰিছিল আৰু এই জনজাতীয় ভাই ভনীসকলৰ বাবে সুকীয়াকৈ প্ৰণয়ন কৰা ষষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদৰ ব্যৱস্থাটো ভৈয়াম অঞ্চলত প্ৰথমবাৰৰ বাবে 2003 চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদক অন্তৰ্ভুক্ত কৰাৰ পিছত ইয়াক ভৈয়াম অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ'ল আৰু এই চুক্তিৰ পিছত আমি প্ৰথমবাৰৰ বাবে অসমত 3খন স্বায়ত্তশাসিত এলেকা পাইছোঁ। মহোদয়, অসমৰ পৰা নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম বিচ্ছিন্ন হৈ যোৱাৰ পাছত যি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ বা বৰ্তমানৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 2খন ষষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদ আছিল আৰু BTADৰ ভৈয়াম অঞ্চল সামৰি যি ষষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদ ব্যৱস্থা হ'ল ইয়াৰ যিখিনি আশ্বাস দিয়া হৈছিল সেইখিনি কিন্তু বহুখিনি কাৰ্যকৰী হোৱা নাই, সেই কথা আগৰ বক্তায়ো কৈছে। মহোদয়, যি জুই নিৰ্বাপিত কৰাৰ বাবে BTAD কৰ্তৃপক্ষই বা চৰকাৰে যেনেধৰণৰ দায়িত্বশীল ভূমিকা পালন কৰিব লাগে সেইখিনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি সহযোগিতা সেইখিনি আৰু অধিক হোৱাৰ প্ৰয়োজন। আমি যেতিয়ালৈকে জনজাতীয় BTADৰ কম জনজাতীয় লোকৰ বসতি আৰু বড়ো জনজাতীয় লোকৰ যি বসতি তাৰ লগত মিশ্ৰ জনগাঁথনি সম্পূৰ্ণ এলেকাত পাৰ্বত্য এলেকাৰ আৰ্হিত ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসিত পৰিষদ নিশ্চিতভাৱে কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আৰু অন্যান্য ব্যৱস্থাও লাগিব। আমি যি ভূমিৰ অধিকাৰৰ কথা কোৱা হৈছে বা এই ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত যাতে পূৰ্বতে বসবাস কৰা জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ খৰ্ব নহয় সেই ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। কিন্তু ইয়াৰ পিছতো বিভিন্ন সময়ত বিভিন্ন ঔদ্যোগিকৰণৰ নামত বা বেলেগ বেলেগ কাৰণত এই অঞ্চলসমূহৰ ভূমি বিভিন্ন প্ৰতিষ্ঠানক দিয়াৰ কথা উল্লেখ হৈ থাকে আৰু এনে হ'লে আমাৰ যি স্থানীয় যি সংস্কৃতি যি জনজাতীয় কৃষি পদ্ধতি এইবিলাকৰ ওপৰত ভাবুকি আহিব নেকি এই কথাবিলাকো এতিয়া প্ৰত্যাহ্বান হিচাপে আহি পৰিছে আৰু এই কথাখিনি আমি লক্ষ্য কৰিব লাগিব। মহোদয়, আমি মনত ৰখা প্ৰয়োজন যে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদক বাদ দি একমাত্ৰ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুঠ জনসংখ্যা উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু ত্ৰিপুৰাৰ বাদে বাকী ৰাজ্যকেইখনৰ তুলনাত অধিক। কিন্তু শেহতীয়া যি কেন্দ্ৰীয় বাজেট ইয়াত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ আগৰ তুলনাত যথেষ্ট অনুদান কমাই দিছে আৰু 2024-25 বিত্তীয় বৰ্ষৰ বাজেটতকৈ 124 কোটি টকা এবাৰ কম অৰ্থাৎ 50 কোটি টকা ধাৰ্য কৰিছে। আৰু এনেধৰণে যদি স্বায়ত্তশাসিত পৰিষদৰ বাজেট কম হয় তেতিয়াহ'লে এই অঞ্চলৰ যি উন্নয়ন সেয়া আমি কেনেকৈ সম্ভৱ বুলি ক'ব পাৰিম। কাৰ্বি আংলঙৰ ক্ষেত্ৰত মই ছাবমিট কৰি দিম 2 মিনিট আছে। কাৰ্বি আংলঙৰ ক্ষেত্ৰত এইবাৰ বাজেটত কেন্দ্ৰীয়ভাৱে 50 কোটি টকা দিয়া হৈছে। ডিমা হাছাওত 50ৰ পৰা 100 কোটি টকা কৰা হ'ল। কিন্তু 9 লাখ জনসংখ্যা কাৰ্বি আংলঙত 2011 চেঞ্চাছ অনুসৰি আৰু ডিমা হাছাওত 2 লাখ। কিন্তু BTC এলেকাত 31 লাখ জনসংখ্যা আছে আৰু ইয়াৰ 71% বাজেট কাট কৰা হ'ল। অৱশ্যে এই ক্ষেত্ৰত স্থানীয় স্বায়ত্তশাসিত পৰিষদেও তেওঁলোকৰ আবণ্টিত পুঁজি হয় কৰিব পৰা নাই বুলি কৈছে। সেই গতিকে ইয়াৰ উপৰি মহোদয় আৰু মই এতিয়া লে কৰিম, কিন্তু তাৰ আগতে
আজি দুদিনমান আগত কোকৰাঝাৰৰ গোষ্ঠী সংঘৰ্ষৰ ভয়াৱহ ছবি অদ্যাপি বিদ্যমান স্কুলত খবৰৰ নামৰ এখন সংবাদপত্ৰত এই অঞ্চলৰ যে এতিয়াও আমি যে আৰ্থসামাজিক উন্নয়নৰ কথা কৈছোঁ শিক্ষা দীক্ষা ৰাস্তা ঘাটৰ ক্ষেত্ৰত পুঁজি আমন্ত্ৰণ স্বত্তেও যে এতিয়াও 10-12 বছৰ ধৰি বহু স্কুলৰ উন্নয়ন হোৱা নাই সেই কথাখিনিও উল্লেখ আছে শেষত মই আৰু সামৰিব বিচাৰিছোঁ মাত্ৰ এটা কথা মই ক'ম যে আমাৰ সংবিধান প্ৰণয়নকৰ্তাসকলে অৰ্থাৎ আম্বেদকাৰ ডাঙৰীয়া আৰু নেহৰুৱে 6 শিডিউলৰ সময়ত কি কৈছিল সেইটো উল্লেখ কৰি মই সামৰিম আম্বেদকাৰ ডাঙৰীয়াই কৈছিল দ্য ট্ৰাইবেল পিপল ইন এৰিয়াজ আদাৰ দেন আছাম আৰ মোৰ অৰ লেছ হিন্দুৱাইজড more or less assimilated with the civilization and culture of the majority of the people in whose midst they live. With regard to the tribal Assam, that is not the case. Aru Nehru Dangaria কৈছিল তেনেকৈ my ideas were not clear. এক second aru at all, but I felt that should avoid two extreme courses. One was to treat them as anthropological specimen for study, and the other was to allow them to be engulfed by the masses of Indian humanity. বৰ্তমানৰ সেই গতিকে যিসকলে শাসন ব্যৱস্থাত আছো আমি এই কথাবিলাক উপলব্ধি কৰি এনেকৈ উন্নয়ন কৰিব পাৰোঁ সেই কথাখিনি আগবাঢ়ি গ'লে যিটো উদ্দেশ্যলৈ এই স্পিকাৰ্ছ ইনিচিয়েটিভ হ'ল সেইটো সফল হ'ব এইখিনিকে কৈ মোক সময় কিছু দিয়াৰ বাবে ধন্যবাদ জনাই থ্যাংক ইউ নেক্সট বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া সময় 5 মিনিট আপনার চেয়ারম্যান ডাঙৰীয়া আজি সঁচাকৈ বৰ আনন্দিত কিয় দিস ইজ দ্য ফাৰ্ষ্ট টাইম যে নিজৰ এছেম্বলি স্থায়ী জাগাৰ পৰা অসমৰ বেলেগ দিব লাগিব যাই নহওক চেয়ারম্যান ডাঙৰীয়া আমাৰ চিফ মিনিষ্টাৰ দূৰদৰ্শিতাৰ ফলত আৰু আমাৰ স্পিকাৰ দূৰদৰ্শিতাৰ ফলত আজি বিটিএডি ট্ৰাইবেল এৰিয়া ফাৰ্ষ্ট আউটসাইড মানে কি কয় ধন্যবাদ দিব লাগিব আৰু বিশেষকৈ আমাৰ 6 শিডিউলৰ কথা 6 শিডিউলটো হিলছতহে মানে কি কয় 6 শিডিউলটো পৰা এই হিলছ এৰিয়াটোহে অসমৰ হিলছ এৰিয়াটোহে 6 শিডিউল কৰা হৈছে প্ৰথমতে এতিয়া বাৰু বিটিএডি হৈছে কিন্তু পাছত কিয় আনড্ৰেছ হৈ কাৰ্বি আংলং আৰু এনচিলছ পিপল কথাটো হৈছে দা দেন চিফ মিনিষ্টাৰ এণ্ড দা দেন গভৰ্ণমেণ্ট সেই সময়ত কৈছে তহঁতে নাযাবি মেঘালয়ত আমাৰ লগতে থাকিবি না বক্সিছ দিম কি বক্সিছ দিব কি ৰিৱাৰ্ড দিব সেইটো হৈছে আৰ্টিকল 244A ষ্টেট উইথিন দ্য ষ্টেট সেই যেতিয়া প্ৰদত্ত কৰিছে আইনত সংবিধানত তাৰে পিছত এতিয়া 30-40 বছৰ হৈ গ'ল দিয়াই নাই আমাৰ নাতিসকলেও এতিয়া মানে গম পোৱা গৈছে আমাৰ ল'ৰাসকলেও গম পোৱা হৈ গৈছে আমিও গম পোৱা গৈছে কিয় দিয়া নাই এতিয়া সেইকাৰণে মাজে মাজে ডিমাণ্ড কৰাটো কি বেয়া হৈছে নেকি নহ'লে সিহঁতক ক'ব যে একোৱেই নাই বুলি কৈ দিব সেইকাৰণে মনত পেলাই দিছোঁ যি আৰ্টিকল 244A আছে সেইটো সোনকালে দি দিয়ক ষ্টেট উইথিন দ্য ষ্টেট কাৰণ নিজেহে ভোট দিছে আজি চিফ মিনিষ্টাৰ আজি গভৰ্ণমেণ্ট সেই তেতিয়া গভৰ্ণমেণ্টে যিটো ভোট দিছে সেইটো কৰিব লাগিব কথা নাৰে সেই সময়তো বোধ কৰি শৰৎচন্দ্ৰ সিনহা নেকি শৰৎচন্দ্ৰ সিনহা মই কাৰো নাম নকওঁ আৰু মানে মিনিষ্টাৰ গভৰ্ণমেণ্ট তাৰে কিয় মানে কি কয় আমাক এইটো সন্মান নজনালে আমাৰ ডেকা ল'ৰাবিলাকেও মানে কি কয় এইটো খং উঠি আছে সেইকাৰণে এতিয়া ডেভেলপমেণ্ট এতিয়া সঁচাকৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে 6 শিডিউলৰ সম্পৰ্কে কাৰ মনত দুখ আছে কওক সেইকাৰণে আজি বহলভাৱে চবকো মানে কি শুনাকৈ জানাকৈ চিফ মিনিষ্টাৰ ছাৰেতো নন 6 শিডিউলসকলক বুজাব নোৱাৰে যে আপোনালোকে বুজক বুলি এছেম্বলিতে চবকো কথা ক'বলৈ চান্স দিছে চবলৈ জানিবলৈ দিছে হয়নে নহয় ইভেন আমাৰ অখিলেও কৈছে আৰু আমাৰ কি কয় আমিনুল ইছলামেও কৈছে সেইটো ধেমালি কথা ইট ইজ এ ৰেকৰ্ড খুব ভাল হৈছে তাৰমানে চিফ মিনিষ্টাৰে 244 দি দিয়ক বুলি ইনডাইৰেক্টলি ছাপোৰ্ট কৰাৰ নিচিনা হৈছে গতিকে আপোনালোকে কথাটো নিদিয়ে যে কি নহওক ছাৰ
ইয়াত আমাৰ কাৰ্বি আংলঙত বহুতো উঠুনি আপুনি কৈছে যে ৰাস্তা পদূলি সঁচাকৈ ভাল পাইছে মেডিকেল কলেজ পাইছে আৰু কি লাগে এইটো কওক তেতিয়া কামটো হ'ব ইউনিভাৰ্চিটি দিছে এতিয়া মই আৰু বৰ বেছি নহয় আপুনি আকৌ কামান দি দিব বন্ধ কৰি থৈ দিব এতিয়া কথাটো হৈছে মই অলপ এইটো পঢ়ি দিছোঁ এতিয়া কাৰ্বি আংলং এনচিল শান্ত হ'ব কি শান্ত হ'ব এই পঢ়ি শুনাই দিছোঁ মেমৰেণ্ডাম অফ প্লিজ Memorandum of settlement. The government of India and the government of Assam have made persistent efforts in the past to fulfill the legitimate aspiration of the Karbi people, which led to devolution of more autonomy to the Karbi Anglong Autonomous Council and development of the area. Notwithstanding this initiative, organization representing the Karbi people continue the demand for creation of an autonomous state under Article 244A of the Constitution in an effort to find a comprehensive and final solution to the issue. Several rounds of tripartite discussion were recently held with the leaders of Karbi Anglong armed groups as well as elected representatives of Karbi people. The negotiations have led to the signing of the Memorandum of Settlement, which will ensure greater devolution of autonomy to the Karbi Anglong Autonomous Council, protection of identity, language, culture, etc. of Karbi people, rehabilitation of cadre of the armed groups and focus development of the council area without affecting the territorial and administrative integrity of the Assam. The signatory armed groups have agreed. The signatory groups have agreed to absorb violence and join the peaceful democratic process as established by law of the land. First, the Committee of the Legislative Assembly of Assam, as envisaged under Article 371B of the Constitution, will be constituted immediately. The government of India make expedite passage of the Constitution 125 Amendment Bill 2019, which proposes to rename the council as Karbi Anglong Autonomous Territorial Council and increase the number of members to not more than 50, of whom 6 members, including at least 2 women members, will be nominated by the governor, and the rest of the members will be elected of the adolescents. 3. The government of India and the government of Assam will take necessary steps to reserve 34 seats for ST and 10 seats under open category for the community out of 44 elected seats in KSC. আপুনি লেট কৰি দিব পাৰিব এইটো পঢ়ি থাকক মাত্ৰ এটা এক মিনিট the Constitution 125 সবে নুবুজো আমিহে পাম আৰু সেইকাৰণে শুনো the Constitution 125 Amendment Bill 2019 proposes to transfer the further subject KSC amending 125 টো পাৰ্লিয়ামেণ্টত এমেণ্ডমেণ্ট হ'ব এইটো সেইকাৰণে সেইটো সবে সাপোৰ্ট দিব লাগে বুলি এইটো আমি উত্থাপন কৰিছোঁ নম্বৰ আৰু এটাটো হৈছে the government of Assam shall set up a committee to study the demand for notifying Karbi language as an associate language in the state. The committee will also recommend measures to further.
আৰু এটা হৈছে দ্য গভৰ্ণমেণ্ট অফ আছাম shall set up a Karbi welfare council focus development of Karbi people living outside KAC. আৰু মই লে ডাউন কৰিছোঁ এইবিলাক আপুনি পাছ কৰি দিয়ক এতিয়া Thank you. হাত চাপৰি দিয়ক Thank you. Honorable Member Suman Horipriya. শ্ৰদ্ধেয় অধ্যক্ষ মহোদয়, প্ৰথমতে মই আমাৰ অনাৰেবল স্পীকাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে। আজি আমি বিটিআৰ হেড পইণ্ট কোকৰাঝাৰ আহি উপস্থিত হৈছোঁ, বিধানসভাখন আহি গৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কয়, অসমক ভাৰতৰ ভিতৰত উজ্বলাই তুলিম, কিন্তু তেখেতে ভালকৈ জানে যে 6 শিডিউল এৰিয়া নোহোৱাকৈ অসমখন ভাৰতত উজ্বলি উঠিব নোৱাৰে। গতিকে সেই তেখেতৰ এই ইনিচিয়েটিভ, এই পদক্ষেপক আমি সকলোৱে শলাগ লৈছোঁ। আৰু যোৱা শনিবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা মেছেজ দিছে এই শুভক্ষণৰ বাবে যে বিটিআৰ অঞ্চলৰ উন্নয়নৰ বাবে আমাৰ